হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহৰ সন্মুখত যিটো সেৱা কৰিছে এনেকৈ কৰি আমি নামঘৰটো তেনেকৈ সেৱা নকৰোঁ। কালি এনেকুৱা লাগিছিলে মোৰ অমিত শ্বাহক যিটো সেৱা দিছে সেই সময়ত যেন হিমন্ত বিশ্ব শৰ্মা কেঁচুত পৰিণত হৈ গ'ল, তেওঁৰ ভিতৰত ৰাজহাড়ডাল নাই আৰু। অৰ্থাৎ অসমে ৰাজহাড় নাইকিয়া মুখ্যমন্ত্ৰীক দিল্লীৰ ওচৰত দি দিয়াৰ কাৰণে আজি অসমত আমি বিদেশী খেদিব পৰা নাই। আৰু সেইকাৰণে মই ভাবো যে হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল আমি 2025 চনতে শেষ কৰি 26ত আৰু তেওঁক বদলাই দিব লাগে। বিজেপিয়ে 2016ত চৰকাৰ গঠন কৰাৰ সময়ত আটাইতকৈ ডাঙৰ তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে বিদেশী মুক্ত অসম। বিদেশী মুক্ত, বানপানী মুক্ত, দুৰ্নীতি মুক্ত এখন অসম গঠন কৰাৰ কথা বিজেপিয়ে বাৰম্বাৰ ঘোষণা কৰিছিলে। যোৱা 10টা বছৰত আমাৰ অসমত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই শাসন কৰি আছে। এই 10 বছৰত তেওঁলোকে বিদেশী খেদিলে কিমান? 2023 চনৰ ছেপ্টেম্বৰ মাহত 11 তাৰিখৰ দিনা মোক উত্তৰ দিছিলে মাননীয় গৃহ বিভাগৰ মন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ প্ৰথম কাৰ্যকালত বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে 2016 চনত বিদেশী চিনাক্তকৰণ কৰিছিলে 5096 জন আৰু বহিষ্কাৰ কৰিছিলে 13 জন। 2017ত চিনাক্তকৰণ কৰিছিলে 15541 জন আৰু বহিষ্কাৰ কৰিছিলে 26 জন। 2018 চনত 26,823 জন বিদেশীক চিনাক্তকৰণ কৰা হৈছিলে আৰু খেদাইছিলে 65 জন। 2019 চনত 24,209 জন বিদেশীক চিনাক্তকৰণ কৰিছিলে ন্যায়াধিকৰণে আৰু খেদিছিলে 87 বা 87 জন। আৰু 2020 চনত 4,355 জন বিদেশীক চিনাক্তকৰণ কৰিছিলে আৰু খেদিছিলে 69 জন। অৰ্থাৎ 2016ৰ পৰা 2020 লৈকে সৰ্বমুঠ বিদেশী চিনাক্তকৰণ হৈছিলে 76,024 জন আৰু বহিষ্কৰণ কৰিছিলে 260 জন। 2021 চনত বিদেশী চিনাক্তকৰণ কৰা হৈছিলে 6,392 জন, বহিষ্কৰণ কৰিলে 33 জন। 2022 চনত 8,400 জন চিনাক্তকৰণ কৰিছিলে, বহিষ্কৰণ কৰিলে 63 জন। 2023 চনত চিনাক্তকৰণ কৰিছিলে 3,522 জন আৰু খেদিছিলে 25 জন। এইবাৰ অধিৱেশনত যেতিয়া প্ৰশ্ন কৰিছিলে তেতিয়া 2024 আৰু 2025 বৰ্ষত অক্টোবৰ মাহলৈকে খেদা বিদেশীৰ সংখ্যা দিছিলে 1295 জন। টোটেল বিদেশী চিনাক্তকৰণ কৰা হৈছিলে 28,724 জন আৰু বিদেশী বহিষ্কৰণ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ দিনত 1416 জন। গতিকে 5 বছৰত সৰ্বানন্দ সোণোৱালে বিদেশী খেদিলে 260 জন। হিমন্ত বিশ্ব শৰ্মাই 5 বছৰত বিদেশী খেদিলে 1295 জন। দুইখন চৰকাৰ লগ লগাই বিদেশী চিনাক্তকৰণ হৈছিলে 10 বছৰত 1,04,748 জন। আৰু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা বিদেশীৰ বিৰুদ্ধে অনবৰতে গদা ঘূৰাই ফুৰা এই দুইজন বীৰ পুৰুষৰ শাসনকালত বিদেশী খেদিলে 1,676 জন। অসমৰ মুখ্যমন্ত্ৰীয়ে মাজে মাজে কৈ থকা শুনো বোলে অসমত 40 লাখ বিদেশী আছে। এইটো হিচাপত যদি বিদেশী তেওঁলোকক খেদিবৰ কাৰণে আৰু 5 বছৰ কাৰ্যকাল দিওঁ অসমৰ পৰা কিমান বিদেশী নাইকিয়া হ'ব? এই 40 লাখ বিদেশীক খেদিবৰ কাৰণে বিজেপিক অসমখন পুৰা ঠিকাই দি দিব লাগিব। অসমীয়া মানুহ যিমান দিন জীয়াই থাকিব সিমান দিনে ঠিকা দিলেহে বিদেশী খেদিবগে পাৰিব, যদি পাৰিব আৰু। কিন্তু তাৰ বিপৰীতে 15 বছৰত 2001ৰ পৰা 2015 চনলৈকে অসমত বিদেশী চিনাক্তকৰণ হৈছিলে 37,311 গৰাকী তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত। আৰু তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰৰ কাৰ্যকালত বিদেশী বহিষ্কৰণ হৈছিলে 15 বছৰত 2,719 গৰাকী। এইটোৱে হ'ল অসমত যোৱা 25 বছৰৰ বিদেশী খেদাৰ হিচাপ। এতিয়া আপোনালোকে দেখিছে যে নিৰ্বাচন অহাৰ লগে লগে বিজেপিয়ে আকৌ টেঙা আম লৈ অসমৰ বজাৰলৈ আহি গ'ল। কমপ্লিট 2টা টাৰ্ম বিজেপিয়ে অসমক শাসন কৰাৰ পাছত 10 বছৰ শাসন কৰিলে আৰু কেন্দ্ৰত 12 বছৰ শাসন কৰাৰ পাছত আৰু নৰেন্দ্ৰ মোদীয়ে তৃতীয়টো টাৰ্মৰ কাৰণে ভাৰতক শাসন কৰাৰ পাছত এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আকৌ একেখন কেছেটকে বজাইছে যে বিজেপিক 5 বছৰ দিয়ক, এটা এটাকৈ ঘুচপেটীয়া, এটা এটাকৈ অনুপ্ৰৱেশকাৰী, এটা এটাকৈ বিদেশী তেওঁলোকে বোলে খেদিব। মই গৃহমন্ত্ৰী অমিত শ্বাহ অহাৰ আগে আগে কৈছিলো যে তেওঁ পুৰণি কেছেটখন বজাবলৈ আহিব, হিন্দু মুছলমানৰ কথা কবলৈ আহিব, অসমত সংঘাত লগোৱা কথা কবলৈ আহিব আৰু তেওঁ আকৌ প্ৰতাৰণা বা মিছা কথা কবলৈ আহিব। প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীজনে 2014 চনত ঘোষণা কৰিছিলে যে বিজেপি কেন্দ্ৰীয় চৰকাৰৰ শাসনত অহাৰ লগে লগে এজন এজনকৈ বিদেশী টালি টোপোলা লৈ ভাগিব লাগিব। গৃহমন্ত্ৰী অমিত শ্বাহে বাৰম্বাৰ সংসদত কৈ আহিছে যে ঘুচপেটীয়াবিলাকক চিন চিনকে তেওঁলোকে খেদিব। সদায় সংসদত তেওঁলোকে এনেকুৱা দপদপনি মাৰে। আমাৰ হিমন্ত বিশ্ব শৰ্মাইতো এই বিদেশী খেদাৰ যি ডাঙৰ ভাওনাখন দেখুৱাই দিয়ে, সিমান ডাঙৰ ভাওনা আজিলৈকে অসমৰ কোনো নামঘৰতেই হোৱা নাই, চিনেমাও ইমান ডাঙৰ বনোৱা নাই। তেওঁলোকৰ মতে
16 চনৰ বিধানসভা নিৰ্বাচনখনে আছিলে অসমৰ শৰাইঘাটৰ শেষ ৰণ আৰু সেই ৰণত জিকি লৈ যদি বিদেশী খেদিব নোৱাৰে তাৰ পাছত আৰু অসমীয়া জাতি শেষ হ'ব বুলি কৈছিল আৰু সঁচাকৈ দেখা গ'ল যোৱা সময়খিনিত অসমীয়া জাতি খতম কৰিবৰ কাৰণে দিল্লীয়ে আকৌ মোগলৰ নিচিনা একে ব্যৱস্থা কৰিলে য'ত বিদেশী নেখেদিলে তাত নাগৰিকত্ব দিবৰ কাৰণে নাগৰিকত্ব সংশোধনী আইন 2019 তেওঁলোকে প্ৰৱৰ্তন কৰিলে আৰু বাংলাদেশ আফগানিস্তান আৰু পাকিস্তানৰ পৰা ধৰ্মৰ ভিত্তিত অহা বিদেশী নাগৰিকবিলাকক অসমত বা ভাৰতত নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত ল'লে গতিকে এই পাৰ্টিটো একদম কমপ্লিট উল্টা পাৰ্টি এটা নিৰ্বাচনৰ আগত তেওঁলোক দেশপ্ৰেমিক আৰু নিৰ্বাচনৰ পাছত তেওঁলোক কমপ্লিট দেশদ্ৰোহী নিৰ্বাচনৰ আগত তেওঁলোক গণতান্ত্ৰিক আৰু নিৰ্বাচনৰ পাছত তেওঁলোক সম্পূৰ্ণৰূপে স্বৈৰতান্ত্ৰিক নিৰ্বাচনৰ আগত তেওঁলোক বিদেশী খেদাৰ পক্ষত আৰু নিৰ্বাচনৰ পাছত তেওঁলোক সদায় বিদেশীৰ অনাৰ পক্ষত গতিকে অসমৰ ৰাইজক মই সাজুৰ কৰি মিনতি কৰিছো যে এই দিল্লীৱালা নেতা এই গুজৰাটী গেঙৰ নৰেন্দ্ৰ মোদী বা অমিত শ্বাহৰ ওপৰত ভিত্তি কৰি অসমৰ মানুহে কেতিয়াও ভোট দিয়া উচিত নহয় এওঁলোকে অসমখনক উপনিবেশ সাজিব খুজিছে আদানী আৰু আম্বানীৰ কাৰণে অসমৰ সকলো সম্পদ দি দিব খুজিছে আৰু কালি নিশ্চয় আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহৰ সন্মুখত যিটো সেৱা কৰিছে এনেকৈ কৰি আমি নামঘৰটো তেনেকৈ সেৱা নকৰোঁ কালি এনেকুৱা লাগিছিল মোৰ যে হিমন্ত বিশ্ব শৰ্মাৰ সেৱা কৰোঁতে অমিত শ্বাহক যিটো সেৱা দিছে সেই সময়ত যেন হিমন্ত বিশ্ব শৰ্মা কেঁচুত পৰিণত হৈ গ'ল তেওঁৰ ভিতৰত ৰাজহাড়ডাল নাই আৰু অৰ্থাৎ অসমে ৰাজহাড় নাইকিয়া মুখ্যমন্ত্ৰীক দিল্লীৰ ওচৰত দি দিয়াৰ কাৰণে আজি অসমত আমি বিদেশী খেদিব পৰা নাই আৰু সেইকাৰণে মই ভাবো যে হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল আমি 2025 চনতে শেষ কৰি 26ত আৰু তেওঁক বদলাই দিব লাগে